নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। সো বন্ধুসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই মেথামেটিক্সৰ OMR মক টেষ্টৰ পেপাৰ 2। এইখন পেপাৰ চোৱাৰ পিছত তোমালোকৰ বন্ধুসকল একেবাৰে কমন পৰিব, সেইটো নিশ্চিত হৈ যোৱা। কাৰণ বন্ধুসকল, এই কেইটা পেপাৰ 8টা পেপাৰ আছে, 8টা পেপাৰ সলিউশন কৰি যোৱা, তোমালোকে 45/45 পাবা। ইয়াৰ পৰা কমন আহিব, বেলেগৰ পৰা একো নাহে, চিন্তা কৰিবলগীয়া একো নাই। এনেধৰণে কুৱেশ্যনে কাটিব তোমালোকৰ, আৰু মই জানো যে তোমালোকৰ এইখিনিৰ পৰা যথেষ্ট কমন পৰিব। সো কুৱেশ্যনখিনি মই তোমালোকক একেলেঠাৰিয়ে দেখাই যাম, আৰু শেষত তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ মই উত্তৰ দিম। ইয়াৰ আগত তোমালোকে এটা কাম কৰিবা, এইখিনি নিজে সলিউশন কৰিবলৈ চেষ্টা কৰিবা, কাৰণ এইখিনি তোমালোকে নিজে যদি সলিউশন কৰিব পাৰা তেতিয়া তোমালোকে ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। আৰু মই কৰি গ'লে তোমালোকৰ ইমান লাভদায়ক নহ'ব। সো বন্ধুসকল, নিজে কিমান শিকিছা, কাৰণ এতিয়া লাষ্ট টাইম শিকাবলগীয়া সময় নাই, নিজে শিকি যাবা, তেতিয়াই ভাল হ'ব। ঠিক আছে, ইয়াৰ প্ৰথম কুৱেশ্যনটো তোমালোকে দেখা পাইছা। মই এনেকুৱা লৈ যাম ভিডিঅ', তোমালোকে স্কিপ কৰি কুৱেশ্যনখিনি লিখি ল'বা আৰু সলিউশন কৰি ল'বা, আৰু শেষত মই প্ৰশ্নৰ উত্তৰ কেইটাও দি দিম, কোনটো প্ৰশ্নৰ কোনটো উত্তৰ হয় সেইখিনি তোমালোকে লিখি ল'বা। ঠিক আছে, এইখিনি তোমালোকৰ বন্ধুসকল আছিলে প্ৰশ্ন। এতিয়া মই তোমালোকৰ উত্তৰ চিটলৈ লৈ গৈছোঁ, এনচাৰ চিটলৈ লৈ গৈছোঁ। তোমালোকে এনচাৰ চিটটো চাই গোটেইখিনি প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিবলৈ যত্ন কৰিবা, আৰু পিছত তোমালোকে এইখিনি ভালদৰে চাই যাবা, যাতে পৰীক্ষাত তোমালোকৰ কমন আহে।
সো এইখিনি আছে তোমালোকৰ পেপাৰটোৰ গোটেইখিনি উত্তৰ বন্ধু তোমালোকে দেখা পাইছা ধুনীয়াকৈ 1 নম্বৰৰ কোনটো আছে 2 নম্বৰৰ কোনটো আছে 3 নম্বৰৰ কোনটো আছে এইখিনি তোমালোকে শিকি লৈ তোমালোকে পৰীক্ষাত এইখিনি কাৰেক্ট কৰি আহিবা তেতিয়া তোমালোকে এমসিকিউ তোমালোকে কোনো ৰখাব নোৱাৰে ধন্যবাদ